বাক্সা জিলাৰ জালাহৰ তালচিকুৰ সমন্বয় ক্ষেত্ৰত কালিৰে পৰা তিনিদিনীয়াকৈ অসমৰ অন্যতম প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী নাথ যোগীসকলৰ আটাইতকৈ পুৰণি অনুষ্ঠান অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 বৰ্ষীয় জালাহ অধিৱেশনখন অনুষ্ঠিত হৈছে। বাক্সা জিলা যোগী সন্মিলনীৰ উদ্যোগত আৰু বৃহত্তৰ জালাহবাসী ৰাইজৰ আন্তৰিক সহযোগত অনুষ্ঠিত এই অধিৱেশনৰ আজি দ্বিতীয় দিনা পুৱা অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে সন্মিলনীৰ মূল পতাকা উত্তোলনৰ লগে লগে আন 104 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা 104খন পতাকা উত্তোলনকে ধৰি মুঠ 105খন পতাকা উত্তোলনেৰে তালচিকুৰ সমন্বয় ক্ষেত্ৰ ৰঙীন কৰি তোলা পৰিলক্ষিত হয়। ইয়াৰ পিছত বাক্সা জিলা যোগী সন্মিলনীৰ সভাপতি গণেশ চন্দ্ৰ নাথে স্মৃতি তৰ্পণ কৰাৰ লগে লগে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধৰ্মনাৰায়ণ নাথে শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। অধিৱেশনত শিল্পীসকলে অসম সংগীত পৰিৱেশন কৰাৰ পিছত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ বিষয় বাছনি সভাখন অনুষ্ঠিত হৈ যায়। অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে সংবাদ মাধ্যমৰ আগত কয়, অসম প্ৰাদেশিক যোগী সন্মিলনী অসমৰ আটাইতকৈ পুৰণি সংগঠন। 1919 চনত এই অনুষ্ঠানটোৰ জন্ম হৈছিল। আমাৰ জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত এই অধিৱেশনতে আলোচনা কৰা হয়। বৰ্তমান অসমৰ 33খন জিলা সমিতি আমাৰ অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সৈতে জড়িত আছে। এই অধিৱেশনত সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছেহি। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। বাক্সা জিলাৰ জালাহত এই তালচিকুৰ সমন্বয় ক্ষেত্ৰত আজি অসম প্ৰাদেশিক যোগী সন্মিলনীৰ 105 বছৰীয়া অধিৱেশনৰ প্ৰথম দিন। আজি প্ৰথম দিনটোতে আপোনালোকে ৰাইজৰ উলহ মালহ দেখিবলৈ পাইছে। অসম প্ৰাদেশিক যোগী সন্মিলনী অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী সংগঠন। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ 28 বছৰ পূৰ্বতে 1919 চনত এই অনুষ্ঠানটো জন্ম হৈছিলে। বহুত ঘাত প্ৰতিঘাত প্ৰত্যাহ্বানৰ মাজেদি এই অনুষ্ঠানটো আজি 105 বছৰ হৈ দিছে। প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় আৰু আমাৰ সন্মিলনীৰ পৰম্পৰা অনুযায়ী আমাৰ 2 বছৰৰ মূৰত এখন নতুন কাৰ্যকৰী সমিতি গঠন হয়। তাৰ লগতে আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত সন্মিলনীয়ে কেনেধৰণৰ পদক্ষেপ ল'ব, কেনেধৰণৰ কাৰ্যব্যৱস্থা ল'ব, এই সকলোবিলাক এই অধিৱেশনতে আলোচনা হয়। এই অধিৱেশনত বৰ্তমান অসমত আমাৰ প্ৰাদেশিক যোগী সন্মিলনীৰ 33খন জিলা সমিতি আছে। প্ৰতিখন জিলা সমিতিৰে প্ৰতিনিধিসকল কাইলৈ ইয়াত আহি উপস্থিত হ'ব। আজিৰ পৰা অহা আৰম্ভ হ'লেই তেখেতসকলৰ মাজত এখন প্ৰতিনিধিমূলক সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সাধাৰণ সভাত আমাৰ জনগোষ্ঠীটোৰ, আমাৰ ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ কথাবিলাক আলোচনা হ'ব আৰু কেনেধৰণে আমাৰ জনগোষ্ঠীটোক আগুৱাই নিব, ৰাজ্যখনৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীটোৱে কেনেধৰণে সহযোগিতা আগবঢ়াব, এই গোটেইখিনিৰ ওপৰত আলোচনা বিলোচনা কৰি পেলাই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু আগন্তুক 2টা বছৰত এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা হ'ব। ইয়াত আপোনাৰ আনুমানিক আমাৰ যিসকল অফিচিয়েল প্ৰতিনিধি, আমাৰ এটা নিয়ম আছে যে আমাৰ প্ৰতিখন জিলা সমিতিৰ পৰা 15জনকৈ প্ৰতিনিধি, আমাৰ 5টা ভাতৃভগ্নী সংগঠন আছে। আমাৰ পুৰোহিত সন্মিলনী আছে, যুৱ সন্মিলনী আছে, মহিলা সন্মিলনী আছে, সাহিত্য সভা আছে, জাতীয় পৰিষদ আছে। প্ৰতিটো আমাৰ উইংছৰ পৰা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা 10জনকৈ, মুঠতে আপুনি ধৰি লওক ইয়াৰ পৰা 1000-1200 প্ৰতিনিধি আমাৰ ইয়াত গোট খাব। আপোনালোকে যদি নাথ জনগোষ্ঠীৰ ইতিহাসটো যদি চায়, ই এটা সৰ্বভাৰতীয় জনগোষ্ঠী। নাথ সম্প্ৰদায় এইটো এটা আপোনাৰ ধৰ্মীয় সম্প্ৰদায় নাথসকল। গতিকে নাথসকল গোটেই ভাৰতবৰ্ষতে সিঁচৰিত হৈ আছে, বিভিন্ন ৰাজ্যত আছে। ৰাজস্থান, হাৰিয়ানা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ
প্ৰতিখন ৰাজ্যতে আমাৰ নাথ সম্প্ৰদায়ৰ লোকসকল বিচৰিত হৈ আছে আৰু আমাৰ ইয়াত যি ধৰণে আমি সংঘবদ্ধ হৈ আছোঁ আন আন ৰাজ্যতো আমাৰ সম্প্ৰদায়ৰ লোকসকল নিজৰ জনগোষ্ঠীটোক আগবঢ়াই নিবৰ কাৰণে সংগঠিত হৈছে তেওঁলোকৰ নেতৃস্থানীয় ব্যক্তি আহিব ইয়ালৈ ইতিমধ্যে আমাৰ আহিছে আমি তেখেতসকলক গুৱাহাটী ইউনিভাৰ্চিটি গেষ্ট হাউচত আমি তেখেতসকলক ৰখাৰ ব্যৱস্থা কৰিছোঁহি তেখেতসকল আহিব আৰু পৰহিলৈ আমাৰ যিখন মুকলি সভা হ'ব তাত তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ অসম চৰকাৰৰ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু আপোনালোকে গম পাইছে চাগে তেখেতে ভাৰতবৰ্ষৰ বাহিৰলৈ যাব আজি বা কাইলৈ গতিকে তেখেতে তেতিয়াই কৈছে যে যদি মই উপস্থিত থাকোঁ তেতিয়া মই নিশ্চয় যাম কিন্তু যদি মই নাথাকোঁ তেতিয়াহ'লে মোৰ সলনি বেলেগ আহিব আৰু আমাৰ ইয়াত আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱ অহা কথা আছিলে তেখেতে মোক আহিম বুলি কৈছিলে কিন্তু ফোন কৰি পেলাই মোক জনালে যে তেখেতে কাইলৈ ৰহা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'ব তেখেত আহিব নোৱাৰে কিন্তু তেখেতৰ শুভেচ্ছা আছে কিন্তু তেখেতৰ সলনি মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই অসম চৰকাৰৰ হৈ পেলাই আমাৰ ইয়াত প্ৰতিনিধিত্ব কৰিব তাৰ উপৰিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ তেখেতো আহিম বুলি কৈছে আৰু ইয়াৰ স্থানীয় যিগৰাকী আপোনাৰ বিধায়ক মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম তেখেত আহিম বুলি কৈছে আমাৰ মুখ্য অতিথি হিচাপে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আহিব তেনেকৈ আমাৰ ৰাজনৈতিক ক্ষেত্ৰত অৰাজনৈতিক ক্ষেত্ৰত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত সকলো দিশৰে মানুহ কাইলৈ আমাৰ সমাগম হ'ব বুলি পেলাই আমি আশা ৰাখিছোঁ এইটো হৈছে চব আমাৰ প্ৰথমতে ক'লোঁ আমাৰ নাথ সম্প্ৰদায়টো মূলতঃ এটা ধৰ্মীয় সম্প্ৰদায় আৰু নাথ সম্প্ৰদায় হৈছে শিৱ এটা শৈৱ সম্প্ৰদায় গতিকে আমাৰ যিখিনি ধৰ্মীয় পৰম্পৰা ঐতিহ্য সেইখিনি আমি কঢ়িয়াই আনিছোঁ অতীতৰ পৰা কঢ়িয়াই আনিছে আমিও কঢ়িয়াই পেলাই আগলৈ এৰি থৈ যাম গতিকে যজ্ঞটো এটা আমাৰ উপাসনা পদ্ধতি গতিকে সেই যজ্ঞক আমি সদায় আগস্থান দিওঁ য'ত আমাৰ মানুহখিনি আহি পেলাই তাত সেৱা এটা লয় ভগৱানৰ আশীৰ্বাদ লয় আৰু এই অধিৱেশনৰ লগতে স্থানীয় ৰাজ্যৰ লগতে সমগ্ৰ অসমবাসী ৰাজ্যৰ কল্যাণৰ কাৰণে সেই যজ্ঞত আমি প্ৰাৰ্থনা কৰোঁ মেছেজ হৈছে কি চাওক অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য ইয়াত বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠী বসবাস কৰে সকলোৰে নিজস্ব কালচাৰ আছে ধৰ্মীয় ঐতিহ্য আছে সকলোৰে একত্ৰিতভাৱে সমিল মিলেৰে ভাতৃত্ববোধেৰে বসবাস কৰি পেলাই আমাৰ ৰাজ্যখনক আমি আগুৱাই নিব লাগে শিক্ষাৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে যাতে অসমখন এখন আগশাৰীৰ ৰাজ্য সেইটোৱে আমাৰ প্ৰচেষ্টা আমাৰ মূল আমাৰ মেছেজ সেইটোৱে